সোণাৰীৰ ৰতনপুৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী চাহ শ্ৰমিকৰ। চাহ বাগিচাৰ মালিক কৰ্তৃপক্ষই বাগিচা পৰিচালকৰ 9 মাহৰ কৰ্মচাৰী 7 মাহ, উপ কৰ্মচাৰী 3 মাহৰ দৰমহা আদায় দিয়া নাই। লগতে চাহ শ্ৰমিকৰ 3 পষেকৰ দৰমহা আদায় নিদিয়াৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে আমাৰ ৰতনপুৰ চাহ বাগিচাত ডেনিছ কুকুৰা চোৱাজী আমাৰ স্বত্বাধিকাৰী, তেওঁ যি মেনেজাৰ থৈছিলে সেই মেনেজাৰবিলাক ইতিমধ্যে পলায়ন কৰিছে আজি 4-5 দিন ধৰি। এতিয়া শ্ৰমিকসকলে দৰমহা পোৱা নাই, এতিয়ালৈকে আমাৰ উপকৰ্মচাৰীসকলেও দৰমহা পোৱা নাই, কৰ্মচাৰীসকলে দৰমহা পোৱা নাই। এতিয়া আমি বহুত বিপদত পৰিছোঁ। বাগিচাৰ সকলো শ্ৰমিক ষ্টাফসকলে আমি অতি শীঘ্ৰে প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে সেই বিষয়টো অতি শীঘ্ৰে তেওঁলোকে মীমাংসাৰ এটা ব্যৱস্থা কৰে। অন্যথা আমি আজি আপোনালোকে দেখিছোঁ অকল শ্ৰমিক ৰাইজক দেখিছে আজি আপোনালোকে, কিন্তু বেলেগ দিনাখন আমি ৰাস্তাত ওলাম, আমাৰ ল'ৰা ছোৱালী সকলো